এইবাৰৰ তীৰ্থযাত্ৰা দ্বিতীয় কাশীলৈ। আপোনালোকে হয়তো ভাবিছে এই দ্বিতীয় কাশী ক'ত আছে। পলম নকৰি কওঁ শুনক। গুৱাহাটীৰ পৰা প্ৰায় 132 কিলোমিটাৰ উত্তৰ পশ্চিম দিশে অৱস্থিত গোৱালপাৰা জিলাতে আছে দ্বিতীয় কাশী, যিখন তীৰ্থস্থানক আমি জানো সূৰ্য পাহাৰ বুলি। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে তীৰ্থৰ দুৱাৰে দুৱাৰে। পূৰ্বৰ খণ্ডত মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে অসমৰ আন এক তীৰ্থস্থানৰ সৈতে আপোনালোকক মই চিনাকি কৰি দিম, আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি আহি পালোহি গুৱাহাটী মহানগৰৰ পৰা প্ৰায় 132 কিলোমিটাৰ দূৰত, অৰ্থাৎ গোৱালপাৰা জিলাত। আজি আমি দৰ্শন কৰোঁ শ্ৰী শ্ৰী সূৰ্য পাহাৰৰ তীৰ্থস্থান। পলম নকৰি আহক আমি আগুৱাই যাওঁ। প্ৰথমে আমি পাইছিলোঁ শ্ৰী সূৰ্য পাহাৰৰ মূল তোৰণখন। তোৰণখনৰ তলেৰে সোমাই গৈ থাকোঁতে চকুত ভাহি আহিছিল চৌদিশে শাৰী শাৰীকৈ থকা সেউজীয়া গছবোৰ। শ্ৰীসূৰ্য পাহাৰ নামটোৰ পৰাই বুজিব পাৰি যে এই স্থানটো সম্ভৱতঃ সূৰ্য অৰ্থাৎ বেলি উপাসনাৰ লগত জড়িত। আমি সকলোৱে জানো যে প্ৰাচীন অসমত পূজা কৰা অনন্য হিন্দু দেৱ দেৱীসকলৰ মাজত সূৰ্য বা সূৰ্য দেৱতাই বিশেষ স্থান লাভ কৰিছিল, আৰু সেই সূৰ্য উপাসনা স্থলীৰ অন্যতম স্থান হৈছে এই সূৰ্য পাহাৰ। সনাতন হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ মিলনভূমি শ্ৰী সূৰ্য পাহাৰ মহাপীঠস্থান। ইয়াতে সনাতন হিন্দুৰ আমাৰ 1 লাখত এটা কম শিৱলিংগ আছে, যাৰ কাৰণে ইয়াক ভাৰতীয় পুৰাতত্ত্ব আৰু জৰীপ বিভাগে কাশীধাম, দ্বিতীয় কাশীধাম বুলি ঘোষণা কৰিছে। লগতে সূৰ্য পাহাৰ মহাপীঠস্থানত আমাৰ স্বয়ং বিষ্ণুৰ মূৰ্তি আছে। বিশ্বৰূপ যিটো আমাৰ মহাভাৰত কুৰুক্ষেত্ৰ যুদ্ধত তেওঁলোকে দৰ্শন কৰাইছিল, সেই বিশ্বৰূপটো আমাৰ ইয়াতে দ্বাদশ বিষ্ণু। লগতে সেই দ্বাদশ বিষ্ণু স্থলত আমাৰ হৰি আৰু হৰৰ মূৰ্তি আছে, তাতে শিৱলিংগ আছে, শিৱ আৰু গণেশৰ মূৰ্তি আছে, শৈল গুহা আছে, শৈল গুহাৰ ভিতৰত আমাৰ শিৱলিংগ আছে, আৰু তাৰ ওচৰতে এতিয়া আকাশী গংগা বুলি এখন জলাধাৰ আছে, যিখিনি জলাধাৰ গোটেই বছৰটো সিমানখিনিয়ে থাকে, বাঢ়িও নাযায় কমিও নাযায়, আৰু তাৰ এটা ঔষধি গুণ থকা বুলি আমাক ইতিমধ্যে যোৰহাট বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকে আহি সেই পানীটো পৰীক্ষা কৰি পেলাই তেওঁ সেইটো এটা ঔষধি গুণ থকা বুলি কৈছে, যে পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনাখন সেই পানীটো এটা মিনাৰেল প্ৰডাক্ট হয়, আৰু সেই মিনাৰেলটো যদি কোনোবাই আমাৰ যিটো ঘেক বেমাৰ বুলি কওঁ, গলৰ যিটো ঘেক বেমাৰ, সেই বেমাৰটো যদি ৰেগুলাৰ খাই দিয়ে, তেতিয়া সেই ঘেক বেমাৰটো নোহোৱা হৈ যায়। এইখিনি সূৰ্য পাহাৰ বা দ্বাদশস্থল। আৰু সূৰ্য পাহাৰৰ মূল বিগ্ৰহ হ'ল সূৰ্য বিগ্ৰহ। আপোনালোকৰ সন্মুখতে এই সূৰ্য বিগ্ৰহ আছে। এই বিগ্ৰহটোৰ সম্পৰ্কত আমাৰ কোনো লিখিত তথ্য নাই, তথাপিও খান চাহাবৰ কোচবিহাৰৰ ইতিহাস বুলি যিখন বুৰঞ্জী আছে, সেই বুৰঞ্জীখনত তেখেতে উল্লেখ কৰিছে যে সূৰ্য পৰ্বতেৰ পাদদেশে শুক্লধ্বজে সূৰ্যমূৰ্তি প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰিছিল। সেইটোৱে প্ৰমাণ কৰে যে সূৰ্য পাহাৰত যিটো কোচ ৰজাৰ সময়তে আমাৰ এই ৰাজ্যখন আছিলে, গতিকে তেওঁৰ ভাতৃ শুক্লধ্বজ আছিলে, যাক চিলাৰাই আছিলে, তেখেতে এই পাদদেশত বুলি কওঁতে আমি মূৰ্তিটো কিন্তু এই ঠাইত নহয়, আমি সেই এডাল বৰগছ আছে, বৰগছৰ তলত আমাৰ আছিলে, তাৰ পৰা আমি ইয়ালৈকে উঠাই লৈ আহিছোঁ। আৰু সেইডোখৰ ঠাইতে আমি এই নতুনকৈ মন্দিৰটো যেতিয়া বান্ধিব ওলাইছিলোঁ, তেতিয়া তাত আমি যেতিয়া ফাউণ্ডেশ্যনটো কাটিছিলোঁ, তাৰ তলত তেতিয়া ভগ্নাৱশেষ আৱিষ্কাৰ হৈছিল। ভাৰতীয় পুৰাতত্ত্ব আৰু জৰীপ বিভাগে সেই গোটেই এলেকাটো খনন কৰি পেলাই তাত এটা পৌৰাণিক মন্দিৰৰ অৱশেষ পাইছে। সেইটোক তেওঁলোকে পঞ্চায়তন হিন্দু মন্দিৰ বুলি কৈছে। আৰু পঞ্চায়তন হিন্দু মন্দিৰৰ যিটো
তেওঁলোকৰ ধাৰণা তেওঁলোকৰ মতে গৰ্ভগৃহত বিষ্ণু থাকে, শিৱ পাৰ্বতী আৰু গণেশ কাৰ্তিক থাকে। আৰু তাৰ এটা প্ৰমাণ হিচাপে আমি পাইছোঁ যিটো সূৰ্যকুণ্ড পুখুৰীটো আছে সেইটো আমি ৭৪ চনত যেতিয়া আমি ৰিপেয়াৰ কৰোঁতে তাতে আমি চতুৰ্ভুজ বিষ্ণুৰ মূৰ্তিটো পাইছোঁ। শংখ চক্ৰ গদা পদ্মধাৰী বিষ্ণুৰ মূৰ্তিটো ব্লেক গ্ৰেনাইটৰ এটা মূৰ্তি। সেই মূৰ্তিটো আমাৰ এতিয়া গুৱাহাটী মিউজিয়ামত সংৰক্ষিত অৱস্থাত আছে। শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠ স্থান হৈছে এক পাৱিত্ৰ অঞ্চল। এই ঠাইখনতে মিল হৈছে তিনিটাকৈ ধৰ্মৰ। ভালেমান শিলত খোদিত আছে শিৱলিংগ। লগতে হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ ভিন্ন দেৱ দেৱীৰ প্ৰায় 1 কিলোমিটাৰ অঞ্চলজুৰি বিয়পি আছে। এই ঠাইখন শ্ৰীসূৰ্য পাহাৰ কেন্দ্ৰিক। জনবিশ্বাস অনুসৰি কোৱা হয় যে এই ঠাইখন দ্বিতীয় কাশী, কাৰণ কাশীত আছে 1 লাখ শিৱলিংগ। তাৰ তুলনাত সূৰ্য পাহাৰত আছে ৯৯,৯৯৯টা শিৱলিংগ, অৰ্থাৎ কাশীতকৈ মাত্ৰ এটাহে কম। এইটো জাগাত মানে প্ৰথম পাইছিল আৱিষ্কাৰ মানে আমাৰ সূৰ্য পাহাৰৰ। আপোনালোকে চাইনবোৰ্ডত দেখিছে ৰাজাদিনীয়া, অৰ্থাৎ ৰাজাই যেতিয়া আমি শাসন কৰিছিল তেতিয়া তেওঁ ভৈৰৱেন্দ্ৰ ৰজা অভয়পুৰীৰ তেখেতে ইয়াতে পুৰোহিত লৈ পূজা আৰম্ভ কৰিছিল। ইয়াত মানে পাইছিল অগ্নি এটা, অতব্য জংঘলৰ মাজত বাঘ বালুকৰ মাজত অগ্নি এটা পাইছিল। এই অগ্নিটো সদায় জ্বলি আছে, আমি জ্বলাই ৰাখি আছোঁ বুলি ক'ব পাৰি। সেই দিনৰ পৰাই আছে আৰু অতি প্ৰাচীন। আৰু ইয়াত আমি এতিয়া যজ্ঞ হিচাপে লওঁ। আমি পাইছোঁ এটা পুৰাণত যে ইয়াতে 108টা পদুম ফুল দিহে যজ্ঞটো কৰিছিল। লক্ষ্মী দেৱীয়ে এই যজ্ঞটো কৰিছিল। সেই দিনৰ পৰা আমাৰ ইয়াত পূজা সদায় চলি আছে আৰু সেই পূজাটো আমি সদায় নিত্য পুৰোহিত হিচাপে মই আছোঁ। আৰু ইয়াত 1 লাখৰ এটা কম শিৱলিংগ পোৱা হৈছে আৰু আমি প্ৰথম শিৱলিংগটোতে পূজাটো কৰোঁ। আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত গোৱালপাৰা জিলাখনৰ অন্যতম তীৰ্থস্থান শ্ৰীসূৰ্য পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহাসিক সম্পদেৰে ভৰপূৰ। ইয়াত উদ্ধাৰ হোৱা প্ৰত্নতান্ত্ৰিক ধ্বংসাৱশেষ আৰু ভাস্কৰ্যবোৰে পুৰণি অসম বুৰঞ্জীৰ কলা, সংস্কৃতি আৰু ধৰ্মীয় দিশটোৰ আলোকপাত কৰে। পূৰ্বতেই কৈছোঁ যে শ্ৰীসূৰ্য পাহাৰত থকা ভগ্নাংশশেষবোৰে আমাক 3টা প্ৰধান ধৰ্ম হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ বিষয়ে সমল যোগায়। ইয়াত এই 3টা ধৰ্মৰ ভগ্নাংশশেষ পূৰ্ব খ্ৰীষ্টাব্দৰ পৰাই দেখিবলৈ পোৱা যায়। সেয়েহে শ্ৰীসূৰ্য পাহাৰক ভাৰতৰ পশ্চিমাঞ্চলৰ ইলোৰাৰ লগতো তুলনা কৰা হয়। এইটো সূৰ্য পাহাৰৰ এইটো 1 লাখৰ এটা কম শিৱলিংগ দ্বিতীয় কাশীধাম। ইয়াৰে আকাশীগড় জলাধাৰা আৰু সূৰ্য পাহাৰৰ যিটো আমাৰ বৌদ্ধ ধৰ্ম আছে, বৌদ্ধ ধৰ্মৰ যিটো
ভগ্নাৱশেষ আৱিষ্কাৰ হৈছে বৌদ্ধ ভিক্ষুসকলৰ তেওঁলোকৰ ভগ্নাৱশেষ আৱিষ্কাৰ হৈছে লগতে ইয়াতে 25টা বৌদ্ধ স্তূপা আৱিষ্কাৰ হৈছে এতিয়ালৈকে এই বৌদ্ধ স্তূপাবোৰ তেওঁলোকৰ একোগৰাকী মংকৰ পৰিনিৰ্বাণৰ পিছত তেওঁলোকৰ স্মৰণ সৌধ হিচাপে তেওঁলোকে বনাই ৰাখিছে আৰু ইয়াতে এইটো বৌদ্ধসকলৰ আছে আৰু সূৰ্য পাহাৰৰ বিভিন্ন স্থানত লগতে আমাৰ দ্বাদশ স্থলতো আপোনালোকে বিষ্ণুৰ পদ যুগল পাব তাত বিষ্ণু পদো আছে আপোনালোকে দেখিছে তাৰপিছতে আমাৰ এই মধ্যস্থলত থকা হনুমান মন্দিৰ আছে ইয়াতে আমাৰ অতীতকালত প্ৰথম সূৰ্য পাহাৰত আমি জনমানসত জনা হিচাপে যে সূৰ্য পাহাৰত প্ৰথম পূজাৰী দেখি পূজা অৰ্চনা কৰিছিলে আমাৰ সেই সময়ৰ বিন্নী ৰজা মহাৰাজ ভৈৰৱেন্দ্ৰই তেখেতে ইয়াতে ধুনী ঘৰ আছে আপোনালোকে দেখিছে ধুনী গৃহত পূজাৰী ৰাখি সূৰ্য পাহাৰ আৰু আমাৰ টুক্ৰেশ্বৰী মা মন্দিৰত তেওঁ ৰাজপুৰোহিতৰ দ্বাৰা পূজা অৰ্চনা কৰিছিলে আৰু মাঘী পূৰ্ণিমাত সেই হোম কৰিছিলে আৰু সেই পৰম্পৰাটো ৰক্ষা কৰি আমি সূৰ্য পাহাৰ মহাপীঠস্থান পৰিচালন সমিতিয়ে প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ দিনাখন আমি বিষ্ণু যজ্ঞ কৰোঁ আমাৰ যোৱাবেলি আমাৰ 7 দিনীয়াকৈ মেলা মহোৎসৱ উদযাপন হৈছিলে তাতে 5 দিন আমাৰ বিষ্ণু যজ্ঞ চলিছিলে এইবেলি আমি অহা 4 ফেব্ৰুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীলৈকে 9 দিনীয়াকৈ আমি বিষ্ণু যজ্ঞ মেলা মহোৎসৱ উদযাপন কৰিম আৰু আমাৰ 7 দিনীয়াকৈ বিষ্ণু যজ্ঞ চলি থাকিব শ্ৰীসূৰ্য পাহাৰৰ পাদদেশ আৰু ইয়াৰ আশে পাশে ব্ৰাহ্মণ ধৰ্মৰ বহুতো শিলত খোদিত ভাস্কৰ্যও দেখিবলৈ পোৱা যায় ইয়াত উল্লেখযোগ্য ভাস্কৰ্যসমূহ হৈছে শিৱ বিষ্ণুৰ মূৰ্তি দ্বাদশ ভুজা বিষ্ণু মূৰ্তি গণেশ হৰহৰি শিলত খোদিত শিৱলিংগ বিষ্ণুপদ শিলত কটা গুহা ইত্যাদি সৌন্দৰ্য আৰু নিৰ্মাণ শৈলীৰ ফালৰ পৰা লক্ষ্য কৰিলে ইয়াক খ্ৰীষ্টাব্দ 9ম শতিকাৰ বুলিয়েই অনুমান কৰা হয় কালিকা পুৰাণত পোৱা গৈছে যে এই সূৰ্য পাহাৰ সূৰ্য দেৱ-দেৱীৰ মূৰ্তিৰে সমৃদ্ধ এক স্থান ইয়াৰে এটা শিলাখণ্ডত ঘূৰণীয়া আকৃতিৰ ভাস্কৰ্য আছে যাৰ কেন্দ্ৰস্থলত থকা ভাস্কৰ্যটো প্ৰজাপতি বুলি চিহ্নিত কৰা হৈছে যাক 12টা পদুমৰ পাহিৰে আবৃত কৰি ৰখা আছে সেয়া যথাক্ৰমে ধাত্ৰী মিত্ৰ আৰ্যমান ৰুদ্ৰ বৰুণ সূৰ্য ভাগ বিবহন পুষণ সাবিত্ৰী তপস্ত্ৰী আৰু বিষ্ণু ইফালে শ্ৰীসূৰ্য পাহাৰত পোৱা শিলত কটা স্তূপবোৰে ইয়াত যে বৌদ্ধ ধৰ্মৰ চৰ্চা হৈছিল সেয়া স্পষ্ট কৰি তোলে স্তূপবোৰ ভিন্ন জোখৰ আৰু এইবোৰ অৰ্ধ গোলাকৃতি সদৃশ সূৰ্য পাহাৰৰ দক্ষিণ দিশটো এইটো আমি মধ্যস্থলত আছোঁ দক্ষিণ দিশত আপোনালোকে দেখিব আমাৰ পৌৰাণিক যিটো পঞ্চায়তত হিন্দু মন্দিৰৰ ভগ্নাৱশেষ আপোনালোকে নিশ্চয় দেখিছে সেইটো ভগ্নাৱশেষ আছে তাৰ আৰু দক্ষিণ ফালে গ'লে আপোনালোকে দেখিব তাত এটা নিজৰা আছে তাত এটা গণেশৰ মূৰ্তি আছে সেই নিজৰাটোৰে পানী এতিয়াও বৈ আছে আৰু আমি সেইটো গণেশ ঝৰ্ণা বুলি কওঁ তাৰ লগত কিন্তু সিঁচৰিত হৈ আছে শিৱলিংগ সিঁচৰিত হৈ আছে তাৰপিছত আৰু কিছু আগবাঢ়ি গ'লে আপোনালোকে দেখিব জৈন ধৰ্মৰ তেওঁলোকৰ প্ৰথমজনা তীৰ্থংকৰ ঋষভনাথ যাক জৈন ধৰ্মৰ ভক্তসকলে তেওঁক আদিনাথ বুলি পূজা অৰ্চনা কৰে তেখেতৰ 400 ফুট পাহাৰৰ ওপৰত এটি গুহাৰ ভিতৰত পদ্মাসনত বহি থকা মূৰ্তিটো আছে আৰু ঠিক তাতে ফুটহিলত তাতে এটা গুহা আছে শিলৰ গুহা তাৰ উত্তৰ ফালৰ ছালখনত 2টা মূৰ্তি থিয় হৈ থকা অৱস্থাত আছে এটা মূৰ্তি সেই ঋষভনাথ মহাৰাজৰ আৰু তেওঁৰ প্ৰথম শিষ্য নেমিনাথৰ সেইকাৰণে আজিৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দিগম্বৰ মন্ত্ৰীসকলৰ কাৰণে সূৰ্য পাহাৰ মহাপীঠস্থান অত্য পবিত্ৰ মহাপীঠস্থান আৰু আপোনালোকক এই চাগতেই কৈছোঁ যে সূৰ্য পাহাৰত কেৱল এইটো আধ্যাত্মিক দিশটোৰ লগতে ইয়াত কিন্তু আমাৰ প্ৰাকৃতিক লগতে কথাটো জড়িত হৈ আছে ইয়াতে আপোনালোকে দেখিছে আমাৰ সাধাৰণ শ্ৰেণীৰ যিটো বান্দৰৰ জাতটো আছে লগতে এটা আপুৰুগীয়া এটা জাত আছে সেইটোৰ কেপ লেংগুৰ আছে ইয়াতে প্ৰায় 60টামান কেপ লেংগুৰ আছে লগতে ইয়াতে হৰিণা আছে ময়না ভাটৌতীয়া হাইঠা আদি যথেষ্ট পৰিমাণে আছে আৰু ইয়াত হৰিণা আছে আৰু এই সূৰ্য পাহাৰতেই আমাৰ সূৰ্য পাহাৰৰ একেবাৰে বুধচত আমাৰ 3টা পৌৰাণিক পুখুৰী আছে এটা পুখুৰী আমি যোৱাবেলি সমিতিয়ে সেইটো আমি ৰিনোভেশ্যন কৰাইছোঁ প্ৰায় 20 বিঘামানৰ পুখুৰী তাত এতিয়াও যথেষ্ট জল আছে আৰু এই গোৱালপাৰাৰ পঞ্চৰত্ন পাহাৰৰ পৰা একেবাৰে আমাৰ এইটো অঞ্চল
সূৰ্য পাহাৰ হৈ দহিকটা ৰাজাপাৰা হাৰিমুৰা মৰণৈ দলগুমা মাটিয়া এই অঞ্চলটোৰ হাতীৰ যিটো বিচৰণ ভূমি হাতীবিলাকে সেই পুখুৰীত জিৰণি লয় আৰু সন্ধিয়াৰ লগে লগে তেওঁলোকে এই গোটেই অঞ্চলবিলাক সোমাই পৰে পাহাৰৰ পাদদেশত চলোৱা খনন কাৰ্যত দুটা মন্দিৰৰ চৌহদৰ লগতে বহুতো পৌৰাণিক সম্পদ উদ্ধাৰ হৈছে যাৰ সময়সীমা খ্ৰীষ্টাব্দ 6 শতিকাৰ পৰা 1200 শতিকা বুলি অনুমান কৰা হয় ইয়াত উদ্ধাৰ হোৱা এটা মন্দিৰৰ চৌহদ ইটাৰে সজোৱা আৰু ই উত্তৰা দক্ষিণাকৈ অৱস্থিত খনন কাৰ্যত উদ্ধাৰ হোৱা আনটো মন্দিৰৰ চৌহদ শ্ৰীসূৰ্য পাহাৰত থকা পুৰণি পুখুৰীৰ ওচৰত এই স্থানত উল্লেখযোগ্য আৱিষ্কাৰৰ ভিতৰত মহিষাসুৰ মৰ্দিনীৰ মূৰ্তি গণেশ আৰু কিছু সংখ্যক শিলৰ ভাস্কৰ্য এই স্থানৰ খনন কাৰ্যত এটা সৰু পানীৰ কুণ্ড উদ্ধাৰ কৰা হৈছে ই গণেশ কুণ্ড নামেৰে সৰ্বজনবিদিত প্ৰকাশযোগ্য যে এই পাহাৰত এটা কম 1 লক্ষ সৰু ডাঙৰ শিৱলিংগৰ শিলত কটা থকা বুলি জনশ্ৰুতি আছে ইয়াৰ উপৰিও এটা দ্বাদশ ভুজাৰ প্ৰকাণ্ড মূৰ্তি শিলত খোদিত আছে এই পাহাৰখনক আন এটা নাম দশভুজা দেৱস্থান বুলি জনাজাত ইয়াতে আছে আকাশী গংগা জনশ্ৰুতি মতে আকাশী গংগাৰ পানী খালে ডিঙিৰ বিষ বা ডিঙিৰ যিকোনো ৰোগ নিৰ্মূল হয় শ্ৰীসূৰ্য পাহাৰৰ দক্ষিণ দাঁতিত গদাশিলত প্ৰাকৃতিক গুহা আছে প্ৰাকৃতিক গুহাবোৰৰ মাজতে আছে জৈন খোদিত শিলালিপি আৰু শিলত খোদিত আকাৰত এই জৈন সম্পৰ্কিত অংশবোৰৰ অৱশিষ্টাংশসমূহ খ্ৰীষ্টীয় 9ম শতিকাৰ বুলি ই নিৰ্ধাৰিত যেনিয়ে যোৱা যায় সেই দিশেই শ্ৰীসূৰ্য পাহাৰৰ জাননী বৰ্ড যাত্ৰীসকলৰ অসুবিধা নোহোৱাকৈ সুন্দৰ ব্যৱস্থা কৰিছে চৰকাৰ তথা পৰিচালনা সমিতিয়ে শ্ৰীসূৰ্য পাহাৰৰ মূল সূৰ্য মন্দিৰ ভাগ এতিয়া নকৈ সজাই পৰাই তুলি থকা হৈছে অসমৰ ভিন্ন প্ৰান্তৰ লগতে দেশী বিদেশী তীৰ্থযাত্ৰীসকল সূৰ্য পাহাৰলৈ আহিলে শ্ৰীসূৰ্য মন্দিৰ ভাগত সেৱা জনাই শিৱ বাবাৰ আশীষ লয় ইফালে বিষ্ণুযজ্ঞ শিৱধুনীটো পূজা অৰ্চনা চলি থাকে হনুমান মন্দিৰৰ কাষতে লাগি আছে শ্ৰীসূৰ্য পাহাৰৰ পৰিচালনা সমিতিৰ কাৰ্যালয় তীৰ্থযাত্ৰীসকলৰ বাবে ইয়াত সুন্দৰভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে এটি জিৰণীচৰা সনাতন ধৰ্মৰ শিৱ ত্ৰিশূল মূৰ্তি মন্দিৰ শ্ৰীসূৰ্য পাহাৰৰ অন্যতম তীৰ্থপীঠ চৌদিশে বান্দৰেৰে ভৰপূৰ শ্ৰীসূৰ্য পাহাৰ গছত লাগি থকা ফলমূলসমূহ খোৱাৰ উপৰিও বান্দৰসমূহক পৰিচালনা সমিতিয়ে পুৱা গধূলি খাদ্যবস্তু যোগান ধৰে ইয়াত থাকিলে এনে অনুভৱ হয় যে বান্দৰ আৰু দৰ্শনাৰ্থীসকলৰ সমিলমিলৰ বসবাসস্থলী এই শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা জিলাৰ ধৰ্মীয় যিটো পৰ্যটন ক্ষেত্ৰ অতিকৈ সম্ভাৱনাপূৰ্ণ আমাৰ ইয়াতে বহুকেইটা প্ৰাচীন মঠ মন্দিৰৰ উপৰিও বহুকেইটা আপোনাৰ প্ৰত্নতত্ত্বৰ ফালৰ পৰাও গুৰুত্বপূৰ্ণ স্থান আছে বিশেষকৈ গোৱালপাৰাৰ অৱস্থিত সূৰ্য পাহাৰৰ যিটো সূৰ্য মন্দিৰ এটি অতিকৈ প্ৰাচীন এটা স্থল ইয়াত আমি বৰ আকৰ্ষণীয়ভাৱে ইয়াত বৌদ্ধ ধৰ্ম জৈন ধৰ্ম আৰু হিন্দু ধৰ্মৰ তিনিটা ধৰ্মৰে বিভিন্ন ধৰণৰ আমি প্ৰত্নতাত্ত্বিক তাত আমি ভাস্কৰ্য ইয়াত দেখিবলৈ পাওঁ
আৰু এই অঞ্চলটোৰ কাৰণে সূৰ্য পাহাৰৰ যিটো মাঘ মাহৰ যিটো এটা অনুষ্ঠান হয় হোমযজ্ঞ হয় এইটো বৰ আকৰ্ষণীয় অনুষ্ঠান হয় এই আটাইবোৰ ধৰ্মীয় অনুষ্ঠানলৈ যাতায়াতৰ সুব্যৱস্থা আছে আৰু যেহেতু গুৱাহাটী অসমৰ ৰাজধানীৰ পৰা তেনে ওচৰতে অৱস্থিত গোৱালপাৰা জিলা ইয়াৰ পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট সুবিধা আছে আৰু লাহে লাহে আমাৰ এই অঞ্চলবিলাকৰ বিষয়ে প্ৰচাৰ হোৱাৰ ফলত যথেষ্ট পৰ্যটনৰ ইয়াতে আগমনো ঘটিছে আৰু ভৱিষ্যতেলৈও আমি এই আটাইবোৰ পৰ্যটন ক্ষেত্ৰত আমি ৰাইজৰ সুবিধাৰ্থে বিভিন্ন ধৰণৰ ব্যৱস্থা কৰি আছোঁ চৰকাৰেও এই ক্ষেত্ৰত অসম দৰ্শন আঁচনিৰ অন্তৰ্গত বিভিন্ন ধৰণৰ আঁচনি লৈ পেলাই এই অঞ্চলসমূহৰ উন্নতিৰ কাৰণে কাম কৰি আছে মুঠতে শ্ৰীসূৰ্য পাহাৰ নামনি অসমৰ গোৱালপাৰা জিলাৰ এক লেখত ল'বলগীয়া তীৰ্থপীঠ চাওঁতে চাওঁতে সময়বোৰ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ এই যে শ্ৰী শ্ৰী সূৰ্য পাহাৰৰ প্ৰাকৃতিক পৰিৱেশ সেয়া যথেষ্ট আকৰ্ষণীয় মোকো মোহিত কৰিছে দেশী বিদেশী পৰ্যটক ইয়ালৈ আহে সূৰ্য পাহাৰৰ যিসমূহ স্তৱক আছে সেই স্তৱকসমূহেও আকৰ্ষিত কৰে সকলোকে ৰজাদিনীয়া যি গৃহ আছে যজ্ঞ চলি আছে সেই অতীজৰে পৰা বৰ্তমানলৈকে সেয়াও যথেষ্ট আকৰ্ষণীয় লগতে যথেষ্ট ঐতিহাসিক আৰু যি বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় অসমৰ ভিন্ন তীৰ্থস্থান আছে সেই তীৰ্থস্থানসমূহৰ ভিতৰত অন্যতম হৈছে শ্ৰী শ্ৰী সূৰ্য পাহাৰ আজি আপোনালোকক পৰিচয় কৰাই দিলোঁ পৰৱৰ্তী খণ্ডত আন এক তীৰ্থস্থানৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ